সকলোকে সুপ্ৰভাত জনাইছো। আজি বেলি নোলাওতে আমি আকৌ ওলাই আহিছো নহয়। এয়া ডাঙৰ এখন বাছ দেখিছে নহয়। গোটেই সকলোৱে মিলি যাম, সেইকাৰণে ডাঙৰকৈ এখন বাছ লৈছে আৰু অকণমান দীঘলীয়া যাত্ৰাই হ'ব। আপোনালোকে বাৰু ভিডিঅ'টো শেষলৈ চাবচোন, ক'ত গৈছো কি কথা গম পাব। আৰু আমি গৈছো লখিমপুৰ শিমলুগুৰিত বাৰু আপোনালোকৰ কোনোবা ভিডিঅ' শ্ব' আছে নেকি কমেণ্ট কৰিবচোন দেই। আৰু এইপিনে সকলোৱে বাছত উঠি মেলি ল'লে, এইপিনে মাও আছে আৰু এইপিনে পেহীহঁত সকলোৱে আমাৰ বংশৰে মিলি কৰি গৈছে। এইপিনে ভণ্টি, ইপিনে আকৌ পিছফালে পেহী আছে, পেহীৰ নাতি আৰু এইপিনে ঐচেঙকো লৈ গৈছো আৰু এনেকৈ ধেমালি ধুমুলাৰ মাজতে বাট কৰি পাৰ কৰি আমি পাই গ'লোহি আৰু য'ত নেকি আমাৰ বংশ চিনাকি কৰিব। আৰু এইপিনে ভণ্টি খুৰীহঁতকো অকণমান জোকাইছো দেই, ধেমালি ধুমুলা কৰিছোঁ। আৰু বাকী আপোনালোকে ঘৰখন দেখিলে গম পাব যে কিমান পুৰণা। এইপিনে আইতা আৰু ককা হাঁহি ধেমালি কৰি কথা পাতি আছে, যিহেতু বহুত দিনৰ মূৰত লগ পাইছে আৰু এনেকৈ সকলোকে চিনাকি কৰাব লৈ আহিছে। আৰু এইপিনে য'ত নেকি আমাক চাহ চিনাকি কৰাব তাতে অকণমান বহিবলৈ দিছে, আমি ৰেষ্ট লৈছোঁ। বাকী আয়োজনখিনি লাহে লাহে হৈহে আছে দেই, আৰম্ভ হ'বলৈ অকণমান এতিয়াও সময় আছে বাৰু। এইপিনে চাওকচোন সকলোৱে ঠিক ঠাক কৰি আছে। আৰু হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ খবৰ খাতি সকলোৰে ভাল আৰু মোৰো বৰ্তমান ভালেই। সঞ্জয় মুনু কৃষ্ণৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনালোঁ। আৰু এটা জেগালৈ আহিছোঁ। ক'ত আহিছোঁ আমি? গহপুৰ নেকি? লখিমপুৰ ন? লখিমপুৰ শিমলুগুৰি। লখিমপুৰ শিমলুগুৰিত আহিছোঁ। ইয়াত অহাৰ কাৰণটো হ'ল আমাৰ মানে ফেমিলি, এইটো গেট টুগেডাৰ বুলি ক'ব নে ফেমিলি মিটআপ হ'ব নাজানো। তো তাকে মানে আমাৰ যে বসুমতাৰী বংশৰ মানে সেনেকৈ আৰু সকলো পৰিয়াল মিলি চাহ চিনাকি হ'ব আৰু বাকী সকলোৱে আহিছে। আৰু এইপিনে হৈ আছে এইপিনে তো আমি যিহেতু বহুত দূৰ বহি আহিছোঁ, সেইকাৰণে অলপমান খোজকাঢ়ি মেলি দিছোঁ। আৰু তাৰপিছত গাঁওখনো অকণমান ওলাই কৰি মেলি চাইছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। ইয়াৰ লাষ্ট জীৱনতো নাযায়। এইকেইটা ভণ্টিহঁতো আহিছে। এইপিনে এইটো আমাৰ কৰোণা হৈছে দেই। তাৰপিছত ইয়াতে আমাৰ জেঠাই ছোৱালীজনীও বিয়া হৈছে। কিমান যে খোজ ফ্ৰীতে চবকে পাই যাওঁ। ভাত খুৱাবলৈ তাৰপিছত আমি ইয়াতো অমাবেদৰে হ'ব। তো আমি বাহঁতৰ ঘৰতো যাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিছোঁ, একেবাৰে স্কিপ নকৰিব, দেখুৱাম কি হয় কি নহয়। এইকেইটা চব আমাৰ পৰিয়াল বোলে, চব বংশৰ বোলে আমাৰ চব, তাকে দেখাই দিছোঁ আৰু। তো চাব একেবাৰে শেষলৈ। আৰু কোনজনী বাই কি কথা সকলো দেখাম। মানে যাম বুলি ভাবি আছোঁ, নাজানো আৰু বাকী চিনিটো নাপাওঁ, কিন্তু লোকেশ্যনটো কৈ দিলে আৰু যাম আৰু টমটম এটা। আমি এতিয়া ফুৰিব গৈ আছোঁ। এইখিনি নদী চদী আছে নেকি চাবলৈ। আৰু খোৱাৰ সন্ধানত আছোঁ, মানে ৰাতিপুৱা একো নাখালে যে ভোক লাগিছে। মুঠতে কাৰোবাৰ ঘৰত যদি কয় আহা ভাত খায়ে দিম আৰু। এখন ঘৰ বোলে আমাৰ আজো ককা দিনৰে হয়। এনেকুৱা ঘৰ আজিকালি পাবলৈকে টান নহয় জানো। আৰু ঘৰখন পুৰণা হ'ব পাৰে, কিন্তু আচবাববোৰ বহুত ষ্ট্ৰং এতিয়াও হৈ আছে। তাৰপিছত এইপিনে সকলোকে অকণমান দৈ চিৰা খাব দিছে। মই পিছে নাখালোঁ, মোৰ পেটটো পূৰা বিষ হৈ আছিলে। কি কৰোঁ কি নকৰোঁ লাগিছিল। ৰাতিপুৱা একোৱেই খোৱা নহ'ল যে গৰম পানী অকণমানকে খালোঁ। আৰু এইপিনে ঐচেঙকো খাবলৈ দিলোঁ অকণমান। আমি এতিয়া গৈ আছোঁ বাহঁতৰ ঘৰলৈ টমটমত। এইপিনে মামু বহিছে টমটম।
টমটম বেষ্ট আৰু ন আজিকালি টমটম থকাৰ কাৰণে কিমান সুবিধা টুকটুক কয় নি টুকটুক এতিয়া বাহঁতৰ ঘৰলৈ গৈ আছো নতুন জেগাত আমাৰ গেংটো হৈয়ে নাখায় কি ভয় কৰিম ন আমি মেইন টাউনৰ কি ভয় কৰিম কচোন নগাঁৱতকে খাতৰা জেগা আছে জানো আমাৰ খাতৰা জেগাৰ পৰা আহিছো ফাইনেলি পাইছোহি আৰু এইপিনে বৰষুণে দি দিলে আৰু এইপিনে চব আমাৰ মিচিং ঘৰকেইটা চাংঘৰ ধুনীয়া কেনেকৈ বগাম খলা গৈ আছো এতিয়া পালোহি আৰু এইপিনে বায়ে ৰখি আছে কোনডোখৰ ৰখি আছে নাজানো হেই তাত বহুত দূৰত দম নে আমাৰ বিচাৰি পাই গলোহি আৰু এইপিনে ৰখিয়ে আছে এইপিনে আমাৰ বাইদেউ দেই তাৰপিছত এইগৰাকীও বাইদেউ হ'ব আৰু ন পূজা আজলি যেতিয়া আহি পায়ে আমি পুৰা খানাতে লাগি গৈছো ডাইৰেক্ট বহি গৈছো আৰু ভোক লাগিছে ন ৰাতিপুৱাৰ পৰা খোৱা নাই এতিয়া আমি খানা খাই দিওঁ আৰু চবকেইটা এইপিনে আমাৰ হৈছেং বোলে কমজুৰি হৈ পিনি হাত চাত বোলে উঠাব পৰা নাছিলে এতিয়া খাই বৈ জোৰ আহিলে আৰু বতৰ চক না আমাৰ লগত যি অন্যায় কৰিছে বা অৱস্থা বেয়া বতৰ বাকী এতিয়া বাহঁতৰ ঘৰৰ পৰা খাই বৈ কৰি পিনি আমি এতিয়া টমত ম'ম' চয়াবিন গৈ আছো তালৈ যিহেতু তাত মিটিং হৈ আছে ন তাতে মানে কি হ'ব খানাটো অকণমান লেট হ'ব সেইকাৰণে আমি খাই বৈ কৰি আহিলো যেতিয়া এতিয়া একদম মানে গহীনত ক'ব পাৰিম পিছত হ'লেও হ'ব এতিয়া আমি গৈ আছো আকৌ উভতি তালে আৰু আমাৰ দম চক না ফাৰ্ষ্ট টাইম আহিছো এইটো জেগাত আমি পৰিয়াল বিচাৰিব আহিছো যেতিয়া চবকে বিচাৰি আহি গলো তাকে এতিয়া গৈ থাকো আৰু বতৰে আমাৰ লগত বৈধ্য অন্যায় কৰিছে চব বতৰৰ অৱস্থা বা কিন্তু জেগাটো ইমান ধুনীয়া নহয় এতিয়া চাওকচোন বহুত বেছি ধুনীয়া জেগাটো ইমান ধুনীয়া জেগাটো চব বহুত বেছি ধুনীয়া কিন্তু বতৰে পাব অলপ ফৰকাল হ'ব লাগিছিলে আৰু ইয়াতে যি চাইছো মানে খেতি বহুত ভাল হয় ভাল হোৱাৰ কাৰণে বহুত মানে কি ক'ম আৰু মানে প্ৰগ্ৰেছ আছে ন জেগাবিলাক আৰু অলপ উন্নতি আছে বহুত খেতি বাতি কৰি আৰু ইয়াত যিহেতু মানে ইণ্ডাষ্ট্ৰিজবিলাক নাই সেইকাৰণে খেতি বহুত ধুনীয়া হৈ থাকে আৰু এইপিনে নদী হয় এইপিনে চব কি নদী জানো সেইটো চেঁচা নদী শুকাই আছে একেবাৰে শুকাই আছে পানীয়ে নাই এইবিলাক গোটেই পানী হয় নেকি সম্ভৱ এতিয়া বাৰিষা সময়ত এইপিনে অকণমানহে আছে পানী বৰ্তমান শুকাই আছে এইপিনে লোকে ফটো মাৰিছে আকৌ আমিহে ফটো মাৰা নাই লোকে ইমান ধুনীয়াকৈ ফটো মাৰিছে আৰু এইপিনে চেঁচা নদী চক এইপিনে অকণমানহে পানী আছে এতিয়া যিহেতু খৰালি আধাহে আছে এইপিনে পানী নায়েই আৰু এইপিনে বহুত ভাল মানে জেগাটো বহুত বেছি ভাল লাগিছে আৰু আমি আগতে যেতিয়া গহপুৰ বুলি কওঁ লখিমপুৰ বুলি কওঁ কেনেকুৱা চাগে বুলি ভাবি থাকোঁ আজি সঁচাকৈ আহি গ'লে ভাল লাগিছিলে তেখেত হ'ল বীৰেন বসুমতাৰীৰ জ্যেষ্ঠ পুত্ৰ আৰু এজন ভাতৃ আছিল আমি সুদূৰ বাট কৰি বাই পাৰ কৰি অহাৰ আজি মূল লক্ষ্যই হৈছে আমাৰ চিনাকি পৰ্ব আমাৰ বংশত কোন কেইজন ককা আছিল কোনজন ককাৰ আমি বোৱাৰী হয় বা কোন সকলো নিজৰে হয় তথাপি কোনজন ককাৰ ফালৰ পৰা আমি হয় সেইখিনি জানিবলৈকে আহিছোঁ আৰু এনেকৈ এটা পৰিয়াল মাতি ককাৰ নাম মাতি সকলোকে চিনাকি কৰাই দিয়া হৈছে কোন ফালৰ পৰা কোন নাতি পুতি কোন নাতি বোৱাৰী সেইখিনি আৰু আমি সঁচাকৈ এনেকৈ ব্যস্ততাত ইমানেই ব্যস্ত হ'ব লগা হয় যে কোন কাৰ কি সেইটো সঁচাকৈ চিনাকি ল'বলৈ বাদেই পৰি যায় আৰু আহিব লগা দিনকেইটাতনো আমি কেনেকৈ চিনাকি দিম নহয় জানো সেইটো কাৰণে আহি সঁচাকৈ বহুতেই ভাল কাম কৰিছোঁ আৰু সকলোতো আহিব পৰা নাই তথাপি মোৰ ভিডিঅ'ৰ যোগেদিয়ে গম পাব
আৰু আমাৰ একেবাৰে আজু ককাজনৰ নাম এই যে বসুমতাৰী পৰিয়ালটিৰ আজু ককাজনৰ নাম ভাবুৰাম কছাৰী আৰু এই ভাবুৰাম কছাৰীৰ 8জনকৈ ল'ৰা ছোৱালী আছিল তাৰ ভিতৰত ল'ৰাবোৰৰ নাম মেবৰাম মাইবাৰী বাপি হত আৰু পদৰাম ককা আৰু ছোৱালী 3গৰাকী আছিল উকেমা ফিটাগালি আৰু কেঁচা কাটি তো আমি মেবৰাম ককাৰ মেবৰাম আজু ককাৰ আমি ফালৰ হয় আৰু মাইবাৰী বাপি হত পদৰাম ককাহঁতৰ ফালৰ যিবিলাক আপোনালোকে দেখি আছে এতিয়া এখেতসকল হয় মইতো এটা বিশেষ জনাব নোৱাৰিম যে কোন ফালৰ পৰা কোন আছিলে সম্বৰ্ধনা জনাবলৈ মই কংকনা বসুমতাৰী আৰু মলয়া কংকনা বসুমতাৰী স্বাভিত্ৰী বসুমতাৰী জ্যোতিকা বৰা আমি জনাইছো আমাৰ নিখিল বৈ 15 বসুমতাৰী নিখিল বৈ আমি এয়া চিনাকি কৰি দিছো আমাৰ মাজত উপস্থিত আছে বিপিন বসুমতাৰী পত্নী ৰুংচাৰী বিপিন বসুমতাৰী নিখিল বৈ বসুমতাৰী পত্নী শিলা বসুমতাৰী ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো ধন্যবাদ অন্তবাবু ভতিজাবু ভাইবাবু আমি সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো ধন্যবাদ ধন্যবাদ ভিন্দলৈ সকলো পৰিয়াললৈ ভিন্দক আহি তেখেতৰ সমূহ আমি আগবঢ়াবলৈ অনুৰোধ জনাইছো ধন্যবাদ নমস্কাৰ আমাৰ শিলা বসুমতাৰী মেবৰাম বসুমতাৰী পুত্ৰ 15 বসুমতাৰী পুত্ৰ স্বৰ্গীয় বিপিন বসুমতাৰী পত্নী শিলা বসুমতাৰী তেখেতৰ দুটা সন্তান ডাঙৰ সন্তানৰ নাম সুৰজ বসুমতাৰী দ্বিতীয় সন্তানৰ নাম সঞ্জয় বসুমতাৰী দুয়োগৰাকীয়ে আপোনালোকৰ আশীৰ্বাদত এতিয়া আমি চৰকাৰী চাকৰিত জড়িত হৈ আছে ডাঙৰগৰাকী পুত্ৰৰ সুৰজ বসুমতাৰী যিগৰাকী বোৱাৰী তেওঁ দিল্লীত চাকৰিৰত হৈ আছে আৰু দ্বিতীয় গৰাকী পুত্ৰ সঞ্জয় বসুমতাৰী কন্যা মিচিং জনগোষ্ঠীৰ হয় অতি শিক্ষিত ভদ্ৰ আৰু সকলো মানুহৰ লগতে মিলাব পৰা এক জ্ঞানী বোৱাৰী হিচাপে পাই সেই পৰিয়ালটি অতি সুখী হৈছে আমি কবিতা কাৰ্ডনক আৰু এবাৰ নমস্কাৰ দিবলৈ দিছো আমি নাজানো মিচিং ভাষাত কেনেকৈ নমস্কাৰ দিয়ে গতিকে এয়া আমাৰ মিচিং বোৱাৰী কবিতা কাৰ্ড তাৰ পিছতে সাবিত্ৰী বসুমতাৰী 15 বসুমতাৰীৰ দ্বিতীয় কন্যা জ্যেষ্ঠ কন্যা তেখেত আমাৰ কলিয়াবৰৰ বেঙেনাটিতে বিয়া হৈছিলে আৰু বিয়াটো হৈছে কাৰো লগত মোৰ লগতে হ'ল আমাৰ সাবিত্ৰী বসুমতাৰী পুত্ৰ সন্তান নাই তিনিজনী কন্যা বৰজীয়ৰী শ্ৰদ্ধামণি বসুমতাৰী তেখেত তেজপুৰত বোৱাৰী হৈছে আৰু মাজুগৰাকী প্ৰজ্ঞামণি মুছাহাৰী তৃতীয়গৰাকী ভক্তিমণি মুছাহাৰী তেখেত আমাৰ মাজত আহিব নোৱাৰিলে আজি ইয়াৰ পিছতে আমাৰ মইনা বসুমতাৰী তৃতীয়গৰাকী কন্যা তেখেতৰ 3গৰাকী ছোৱালী আৰু এগৰাকী ছোৱালী আপোনালোকৰ এই ইপাৰে নদীৰ ইপাৰে বেদিটিত বিয়া দিয়া হৈছে এগৰাকী কাৰ্বি আংলং আৰু এগৰাকী ঘৰ দিয়া ৰাখিছে মইনা বসুমতাৰীৰ সুখী পৰিয়াল শিলা বসুমতাৰী এতিয়া সুখী পৰিয়াল আৰু আমিও আপোনালোকৰ আশীৰ্বাদ লৈ পেলাই সুখী পৰিয়াল বুলিয়ে ভাবি আছো যাতে অহা বছৰ আকৌ আপোনালোকক লগ পাওঁ ধন্যবাদ লণ্ডন বসুমতাৰীৰ লগত সম্পৰ্কিত লণ্ডন বসুমতাৰীৰ পুত্ৰ আৰু কন্যাগণ লগতে বোৱাৰী আৰু নাতি এনেধৰণে আহি উপস্থিত হৈছেহি আপোনালোকৰ সন্মুখত আমি আমাৰ সন্মুখত পাইছো লেখক বসুমতাৰী মেবৰাম বসুমতাৰী তাৰ পিছতে আছে আমাৰ দ্বিতীয় পুত্ৰ সঞ্জিত বসুমতাৰী তেখেত আহিব পৰা নাই তেখেতৰ পত্নী মীৰা বসুমতাৰী কন্যা দয়ালী বসুমতাৰী
আমাৰ লণ্ডন বসুমতাৰী নাতিনী ডিম্পী বসুমতাৰী, সঞ্জিত বসুমতাৰী কন্যা নিহা বসুমতাৰী, লগতে লণ্ডন বসুমতাৰী ভগ্নী আমনি বসুমতাৰী তেখেতসকল আমাৰ মাজত উপস্থিত হৈছে। মীৰা বসুমতাৰী, দয়ানী বসুমতাৰী, আৰু আমাৰ জ্যেষ্ঠ আমনি বসুমতাৰী। এই আছিল আমাৰ লণ্ডন বসুমতাৰী পৰিয়ালৰ পৰিচয়। ধন্যবাদ। সকলোৰে লগত চাহ চিনাকি হোৱাৰ পিছততো নাচ গানাটো বান্তিহে, কিন্তু নাচ গানাৰ মাজতে এয়া আহি গ'ল নহয় ধাৰাসাৰ বৰষুণ। যোৱাবাৰো বোলে আমাৰ ঘৰতো এনেকুৱা হওঁতে বোলে বৰষুণ দিছিল, নাজানো আৰু বৰষুণ দিয়াটো চাগে আমাৰ বসুমতাৰী বংশৰ হয়তো নিয়মেই নেকি। লাগিলে বৰষুণ আহক ধুমুহা আহক, আমাৰ কিন্তু ফূৰ্তি ফাৰ্তা জাৰি থাকিব। ভিতৰত বৰষুণ দিওঁতে আছিলে আৰু এতিয়া বৰষুণ এৰাৰ পিছতে আকৌ নাচ গানা চুৰু।
নাচিবই নাচিব মানে সঁচাকৈ এনেকৈ জীৱনটোত যে ফূৰ্তি ফাৰ্তা কৰাটো সঁচাকৈ আপোন মানুহবোৰক লগ কৰোঁতে কথা পাতোঁতে ইটো সিটো কথা পাতোঁতে কিমান যে দেৰি হৈ যায় নহয় জানো যোৱা সময়তে এয়া মিঠা খাবলৈ দিছে সকলোৱে লাৰু এটা এটা খালোঁ তাৰপিছতে আৰু সকলোৰে পৰা বিদায় মাগিলোঁ এইপিনে চাওকচোন বতৰ কিমান বেয়া মেঘে পুৰা গাজি আছে এনেকৈ বতৰ বেয়া হ'লে সঁচাকৈ বহুত বেছি ভয় লাগে আমি তাৰপৰা আহিলোঁ আহি এতিয়া আকৌ এঘৰত সোমাইছোঁ এতিয়া কেইটা বাজিলোঁ 9টা বাজিলে আৰু এতিয়া আমি লুডু খেলি আছোঁ উপায় নাই ঘৰলৈ আমি কাইলৈ ৰাতিপুৱা পাম আৰু এইপিনে মোকে সবে খাব পাৰে যাওকচোন ওলোৱাই নাই মই এই ছয় ওলাবৰ কাৰণে 14 বছৰ লাগে হে ইহঁতে মোকে খাব পাৰে খেলি থকাৰ মাজতে বোলো অকণমান গম লৈ আহোঁচোন খানা পিনা বা কেনেকুৱা হৈছে বা হৈছেগৈ বা নাই চিন্তাও লাগে নহয় খানা পিনাটোৰ কাৰণে অকণমান ধেমালি কৰিছোঁ যিহেতু দেৰি হৈ গৈছে ঘৰ যাবলৈ সেইকাৰণে বোলো পেহীক সুধিছোঁ খানা পিনা ৰেডি হ'ব হৈছেনে বুলি পেহীয়ে কৈ আছে বোলে মাংস হ'বই হ'ল টেনশ্যন নাই মই কৈছোঁ সময় হৈ গ'ল দেই খাবলৈ হ'ব লাগে আৰু খাই বৈ কৰি মেলি আমি যাবগৈ লাগে বুলি এইপিনে আকৌ পেহীয়ে নিজৰ ঘৰ পাই পূৰা বনাইছে এইপিনে আকৌ খুৰীহঁতে চবেই বহি ইয়াতে কথা পাতি আছে বোলো পাকঘৰটো চাওকচোন কিমান বেছি ধুনীয়া আজিকালি এনেকুৱা পাকঘৰ পাবলৈ সঁচাকৈ টান ইটাৰে সজা পকাৰে সজা এইবিলাক দেখিব কিন্তু এনেকুৱা ঘৰবোৰ দেখি সঁচাকৈ সুকীয়া নহয় জানো তাৰপিছতে খানা পিনা হৈ গ'ল এইপিনে দেউতাক আৰু জীয়েক ধুনীয়াকৈ বহি লৈছে খাবলৈ আৰু লাইটো নাই বতৰ যে বেয়া সেইটো কাৰণে উপায় নাই এতিয়া আৰু আমি মাটিৰ চাকি জ্বলাইহে খাব লাগিব আজি কিন্তু সুন্দৰ এটা খানা হৈ গ'ল দেই এনেকৈ সকলো একেলগে বহি আগৰ দিনৰ কথা যে মনত পৰি গ'ল আগৰ দিনৰ মানে কি সৰুকালৰ কথা এনেকৈ যে চাকি জ্বলাই খোৱা সময়খিনি খাই বৈ হৈ গ'ল আৰু আজি কিন্তু বঢ়িয়া এটা খানা খোৱা নিচিনা হ'ল সেই যে ৰেষ্টুৰেণ্টত গৈ যে কেণ্ডেল লাইট ডিনাৰ বুলি কয় ঠিক আমাৰ তেনেকুৱা হ'ল আমাৰ যেনিবা মম নহয় আমাৰ চাকি হয় আৰু আজিকালি আগৰ যুগ হৈ গৈছেগৈ আৰু যিহেতু আমি সৰু সৰু থাকোঁতে কেৰাচিন আছিলে আজিকালি কেৰাচিন পাবলৈতো টান তো সেইটো কাৰণে আগৰ দিনত যিহেতু এনেকৈ তেল লগাই যে মাটি চাকিৰে যে জ্বলাই মানে পোহৰ কৰিছিলে ঘৰ ঠিক তেনেকুৱাই হৈ গ'ল আৰু আজি তাৰপিছতে আৰু সেইপিনে চাওকচোন ইমান ধুনীয়া নাজাৰা এইটো খিৰিকী আৰু ইয়াৰ পৰা সেয়া মুকলি এনেকৈ দেখা নাই আৰু মানে অলপ আন্ধাৰ হৈ গ'ল যে এইপিনে চব পথাৰ আৰু ধুনীয়া বতাহ যি ধুনীয়া বতাহ বলি আছে নহয় বা মানে কি হ'ব সেই গৰম দিনত যে এইটো খুলিলে যি মজাকৈ হৈ ভাল লাগিব আৰু এইকেইটা আমাৰ গেং এইপিনে আমাৰ মেকআপ কৰা নাই বুলি ওলোৱা নাই সপতছে মই নাজানো এনেকুৱা যে আছে বুলি এই কিনো আৰু আমি খাই বৈ ভকতি এতিয়া আৰু যোৱা কথা এতিয়া 10টা বাজি গ'ল আমি ঘৰৰ পৰা মানে ৰাতিপুৱা হ'ব কৈছোঁৱেই কাৰণ 2টা বাজিব সেইটোতো জানোৱে 2-3টা বাজিবই কাৰণ এতিয়া আমি যোনটো ঘৰত আমাৰ মিটিং হৈছিলে তাৰপৰা আমি আধা ঘণ্টা নহ'লে 1 ঘণ্টা ভিতৰত সোমাই আহিলোঁ আকৌ ইয়াৰ পৰা ওলাই যাব লাগিব চিধা যাব লাগিব হেৰি আমি কোনখন গাঁৱত আহিছোঁ গহপুৰৰ পৰা জানো তেনেকৈ গৌৰীপুৰ নে কি আছিলে পাহৰি থাকিলোঁ নামটো ইয়াতে আমি আছোঁ বাকী এতিয়া আমি খুৰীয়ে এইপিনে ঘূৰি পুৰা খালে আৰু জহে কথা এইপিনে বাহিৰতো এইপিনে চাকিয়ে জ্বলি আছে এইপিনে ঘৰটো চাব পাৰে 2টা বাজিবই হ'ল আৰু ইমান দেৰিকৈ আমি ঘৰত পালোহি আৰু যেনে তেনে কৰি এতিয়া জাষ্ট পাইছোঁহে সোমাই কৰি এইপিনে কাপোৰ চেঞ্জ কৰিছোঁহে এইপিনে চাওক খিৰিকী অৱস্থা দেখিছেনে আপোনালোকে এয়া আমি ইমান দূৰলৈ গৈছিলোঁ গোটেই ঘৰখনৰ খিৰিকী ভাড়া গ'ল দৰ্জা মাৰা গ'ল কিন্তু মোৰ ৰুমৰ দৰ্জা আৰু খিৰিকী এনেকৈ খোলা থাকি গ'ল